আইন সকলোৰে বাবে সমান নে? সামতা পথাৰৰ কমলেশ্বৰ ফাংছৰ ভূমিত চকু বিতৰ্কিত দিনেশ আগৰৱালা উৰফে পাপলু। সোণাপুৰৰ সামতা পথাৰ বাহিৰ ভৱিষ্যতৰ বাবে এটা উদ্বেগজনক খবৰ। সামতা পথাৰৰ এই স্থানতেই গঢ়ি তোলা হ'ব এটা চিমেণ্ট উদ্যোগ। স্থানীয় ৰাইজৰ ফালৰ পৰা ইয়াৰ বিৰোধিতা কৰা হৈছে যদিও এইজন ধনবন্ত বেপাৰী দিনেশ উৰফে পাপলু আগৰৱালাৰ ওচৰত সকলো অহাৰ। ধনবল বাহুবল প্ৰয়োগ কৰি হ'লেও দিনেশ উৰফে পাপলু আগৰৱালাই এই স্থানত চিমেণ্ট ফেক্টৰী স্থাপন কৰিবই। দিনেশ আগৰৱালাৰ বাবে এতিয়া সৰ্বস্বান্ত ভূমিপুত্ৰ কমলেশ্বৰ ফাংছ। তথ্য অনুসৰি কমলেশ্বৰ ফাংছৰ 8 বিঘা মাটি দখল কৰি ৰাখিছে দিনেশ উৰফে পাপলু আগৰৱালাই। জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে সোণাপুৰ ৰাজচক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ মহানগৰ জিলা উপায়ুক্তক অভিযোগ কৰে যাতে সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত সোণাপুৰ মৌজাৰ সামতা পথাৰ গাঁৱৰ খেৰাজ ম্যাদী 3 আৰু 4 নং পট্টাৰ 229, 230, 231 আৰু 232 নং দাগত চিমেণ্ট ফেক্টৰী স্থাপনৰ ব্যৱস্থা কৰিছে। কিন্তু ইয়াৰে ম্যাদী 3 আৰু 4 নং পট্টাৰ 230 আৰু 231 নং দাগৰ 8 বিঘা মাটি স্থানীয় কমলেশ্বৰ ফাংছৰ পৰিয়ালৰ নিজ পট্টাভুক্ত কৃষিভূমি হয়। যি কথা 2016 চনতেই সোণাপুৰৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া অৱগত। তাৰ পিছতেই আজি পৰ্যন্ত ন্যায় নাপালে পৰিয়ালটোৱে। এতিয়া এই ভূমিতে চিমেণ্ট ফেক্টৰী খুলিব দিনেশে, যাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। প্ৰাগ নিউজৰ ফালৰ পৰা সোণাপুৰৰ ৰাজচক্ৰ বিষয়াক বিষয়টো সন্দৰ্ভত প্ৰশ্ন কৰিছিল। বিষয়াগৰাকীৰ মতে লিখিত অভিযোগৰ ভিত্তিত বিষয়টোৰ সৰজমিন তদন্তৰ দায়িত্ব দিয়া হৈছে মণ্ডলক। এতিয়া লক্ষণীয় হ'ব দিনেশৰ কবলৰ পৰা কমলেশ্বৰ ফাংছৰ পৰিয়ালক 8 বিঘা মাটি মোকলাই দিব পাৰে নে নোৱাৰে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।